ই ৰিক্সাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ চতু টিংৰাৰ সমীপত উত্তপ্ত পৰিস্থিতি। তিনিচুকীয়াত বৰ্তমান ৭,০০০ অধিক বেটাৰী চালিত ই ৰিক্সা চলি আছে। যতে ততে অবাধে চলি থকা এই ই ৰিক্সাবিলাকে এতিয়া তিনিচুকীয়াত এক প্ৰকাৰ সন্ত্ৰাস চলাইছে। সৰহসংখ্যক ই ৰিক্সাৰে প্ৰয়োজনীয় নথি পত্ৰ নাই। এই ক্ষেত্ৰত জিলা পৰিবহণ বিভাগৰ নীৰৱতাও লক্ষণীয়। ই ৰিক্সাৰ বিৰুদ্ধে নপুখুৰী অটো চালক সন্থাৰ প্ৰতিবাদ সাব্যস্ত। তেওঁলোকে অভিযোগ কৰা মতে ই ৰিক্সাসমূহে আইন ভংগ কৰি জধে মধে যাত্ৰী কঢ়িয়াই আনে। যতে ততে ই ৰিক্সা চলোৱাৰ ফলত অটো চালকসকল সমস্যাৰ সন্মুখীন হোৱাত ক্ষোভিত অটো চালক সন্থাই এই সম্পৰ্কত আজি চতু টিংৰাইত ই ৰিক্সা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত বৰডুবি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। মই প্ৰথমতে আপোনালোকৰ যিবিলাক আপোনালোকৰ বৰডুবিৰ নিউজ ৰিপৰ্টাৰ দাদাহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। তাৰপিছত মই ই ৰিক্সা অবৈধভাৱে যিবিলাক চলি আছে সেইবিলাক কিছুমান কাৰণ আপোনালোকক আগত দাঙি ধৰিব বিচাৰিম। যে যিহেতু এতিয়া আপোনালোকে চাব পাইছে যে পৌৰসভা আৰু গাঁও অঞ্চলত যিবিলাক ই ৰিক্সা চলি আছে সিহঁতৰ আইনৰ একো ব্যৱস্থাই নাই। আইন উলংঘন কৰি চলাই আছে। আজি অটো ইমান বছৰৰ পৰা অটো যেতিয়া চলি আছে সিহঁতক দিছে চলাবলৈ পাৰ্মিশ্যন, যেতিয়া সিহঁতৰ নিজৰ এৰিয়াত চলাব লাগে। তাৰপিছত আমি যদি কিবা ক'বলৈ যাওঁ সিহঁতি আমাৰ লগত কাজিয়া কৰিব বিচাৰে। আমি আইনৰ বিৰোধত একো কাম কৰিব বিচৰা নাই। আমি আৰক্ষী প্ৰশাসনক আৰু আমাৰ যি পৌৰসভা চেয়াৰমেন আছে ছাৰক সিহঁতক মই এটাই কথা সকীয়াই দিব বিচাৰোঁ, যিবিলাক ই ৰিক্সা চলি আছে অবৈধভাৱে সিহঁতক যদি ভালকৈ যদি ব্যৱস্থা যদি নিজে কৰি ল'ব নোৱাৰে তেনেহ'লে আমাৰ অটো চালক যিবিলাক আছে তাহাঁতৰ এটাই দাবী যে আজি আমি কি কৰিম। পুলিচ প্ৰশাসনে সিহঁতক একো কৰিব পৰা নাই। আজি আমি বাধ্য হৈ কিনে আপোনালোকে চাব পাইছে যে CRP কেম্প চাৰিআলি CRP কেম্পৰ সন্মুখত আমি এটা গোটেই অটো ইউনিয়ন মিলি কিনে ই ৰিক্সাক ৰখাইছোঁ। ৰখোৱাৰ পিছত আপোনালোকৰ নিউজ যোগেদি মানে সিহঁতক দেখুৱাই দিব বিচাৰিছোঁ যে আইন প্ৰশাসনক যে সিহঁতৰ বাবে কিবা এটা সেই তুলি দাঙিব বিচাৰে। নাৰ্ভাছ হৈ গৈছে। আমাৰ সমস্যাটো হ'ল আমি অটোখন লৈ গোটেই ঘৰৰ পৰিয়াল পোহপাল দি আছোঁ আৰু এই অটোখনৰ চলাওঁতে এতিয়া বহুত অসুবিধাৰ সন্মুখীন হৈছে। এই অসুবিধাসমূহ হৈছে যেনেকৈ আমাৰ টুকটুকিবিলাকে আমাৰ ভাড়াবিলাক মাৰি দিছে আৰু সিহঁতৰ পাৰ্মিশ্যন নোহোৱাকৈ সিহঁতি অবৈধভাৱে চলাই আছে। আৰু সিহঁতি টেক্স দিছে না সিহঁতৰ লাইচেঞ্চ আছে না ফিটনেছ আছে, একোৱেই নাই। আমাৰ গাড়ীবিলাকৰ কাগজ পত্ৰ আমি পূৰা অ'কে ৰাখিও এতিয়ালৈকে আমি মানে ভালকৈ মানে ভাড়া উপাৰ্জন কৰিব পৰা নাই। সিহঁতি আইন উলংঘা কৰি মানে অবৈধভাৱে ই ৰিক্সা চলাই আছে আৰু আমাৰ ইয়াত অসুবিধা বহুত হৈছে। প্ৰশাসনলৈ এইটোৱে অনুৰোধ যে এই ই ৰিক্সা এই ৰাস্তাটোত বন্ধ হ'ব লাগে আৰু আমি যাতে ঘৰখন সুন্দৰভাৱে চলাই যাব পাৰোঁ তাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ থাকিল।